শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা মৃত্যুৰ তদন্তত আমি কিন্তু ন্যায় পাবই লাগিব এইটো যে জুবিনে কৈ কিনে কমেণ্ট এটা কৰি দিব শেখৰ গোস্বামী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নমস্কাৰ বন্ধুসকল মই ইউটিউব চেনেল ধুৰবৰা হয়তো চেনেল সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৰে খবৰ ভাল মোৰ খবৰ বৰ্তমান একেদিন অকমান ভালে পাইছো বাৰু তো আপোনালোকক ক'ব বিচাৰিছো যে মোৰ ব্লগৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ জুবিন দা বৰ্তমান ন্যায় পাবনে নাপায় হেতু মেইন কথা আমাৰ হেতু লাগে আমাক যে গতিকে আমাৰ জুবিন দা ন্যায় পাব লাগে যোনে দুখ কৰিছে তেওঁলোকে আমাৰ মাজৰ পৰা শাস্তি পাব লাগে তেওঁলোকে নিজৰ মাজৰ পৰা তেওঁলোকে বাচি আছে তো অতি সোনকালে মানে তেওঁলোকক যাতে তদন্ত শাস্তি দি কেনে যাতে আমাৰ জুবিন দা যাতে ন্যায় পাব লাগে তো আমাৰ ইতিমধ্যে আমাৰ নিউজত বহুতখিনি আমাৰ হেমন্ত মামাই যাতে বহুতখিনি নিউজত কিবা কথা কৈ আছে দৰৱ খুৱাই কিনে কিবা কৰা তেওঁৰ ভিডিঅ' আছে বাৰু অকণমান ইয়াৰ পিছতে ক্লিপটো লগাই দিম আপোনালোকে চাব চাই কিনে তেওঁৰ যোগেদি কমেণ্টটো কৰিলে হৈ গ'ল আমাৰ জুবিন দা আমাৰ মাজত আছে সদায় থাকিব আমাক ন্যায়টো লাগে ৰাইজৰ পৰা তেওঁলোকে শাস্তি নোপোৱাকৈ হাৰি যাব নোৱাৰে সকলোৱে আৰু কমেণ্টত কৈ দিব যে জুবিন দা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব আপোনালোকে যে জুবিন দা বুলি কৈ কিনে লিখি দিব তো এইখিনি ভিডিঅ' ক্লিপটো চালক আপোনালোকে আমাৰ মামাই কথাখিনি কোৱা তেওঁৰ কথা কোৱাখিনি আপোনালোকে শুনি লওক কি শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হোৱা জুবিনৰ যিটো ভিছৰা বুলি কয় পৰীক্ষা ৰিপৰ্ট আহিব আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এইটো এটা পইণ্টতে লাগি আছে ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ অমুক নোৱাৰোঁ কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে আৰু আজি এতিয়া ছিংগাপুৰত আছে মোৰো এক্টিয়াৰৰ ভিতৰত নাই ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে শেখৰ গোস্বামী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এইবিলাক এতিয়া আমাৰ হাতত আছে আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ কিন্তু মানুহৰ হেঁচা হ'লে সোনকালে আহিব কেছৰ লাভ কি হ'ব তেওঁলোকতো আছে ছিংগাপুৰত অসম পুলিচেতো ছিংগাপুৰত যাব নোৱাৰে আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ কৰোৱা কিছুমান মানুহ আছে কেছটো ৰেজিষ্টাৰ কৰি দিলে আপুনি নিউজ দিলে তেওঁলোকৰ নামটো হৈ গ'ল কিন্তু অসম পুলিচে ছিংগাপুৰৰ কেছ লৈ কি কৰিব অসম পুলিচৰতো ছিংগাপুৰত যোৱাৰতো কোনো এক্টিয়াৰ নাই গতিকে ছিংগাপুৰত আমি যিটো হেঁচা বুলি কয় যে অসমীয়া মানুহে অসমীয়া মানুহক যিটো হেঁচা প্ৰয়োগ কৰে আমি তেওঁলোকক মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব তেওঁলোকৰ মাক দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যে আমাৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা বৰ্তমান এই 15 দিন 14 দিন হৈ গ'ল তো এতিয়ালৈকে ৰাইজৰ চকুৰ পৰা আমাৰ সিদ্ধাৰ্থ আৰু শ্যাম কানু মহন্তই কেনেকৈ বাচি আছে তেওঁলোকে আমাৰ মামাই কি কৰি আছে ইতিমধ্যে তেওঁলোকক অতি সোনকালে যাতে নিজৰ মাজলৈ চমচাই দিয়ক তো আমাৰ ৰাইজৰ চকুত ভুল মাৰি কিনে তেওঁলোকে ইমান দিনলৈকে যে এতিয়াও যে একো খবৰ পাতি নাই কি হৈছে কি হোৱা নাই বৰ্তমান তো আমাক অতি সোনকালে আমাক মানে লাগে যিখিনি হৈ গ'ল তো আমি জুবিন দাৰ মৃত্যুৰ তদন্তত আমি কিন্তু ন্যায় নোপোৱাকৈ আমি কিন্তু বহি নাথাকোঁ ৰাইজ আপোনালোকেও কোনেও বহি নাথাকিব আমাৰ জুবিন দা যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কোনো ৰাইজ যাতে বহি থাকিব নালাগে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক অতি সোনকালে যাতে আমাৰ ৰাইজত তেওঁলোকক চমজাই দিয়ক আমি কি ব্যৱস্থা কৰিব লাগে এইটো আমাৰ ৰাইজে কৰিব এতিয়ালৈকে বৰ্তমান এই আমাৰ জুবিন দা মাজৰ পৰা নাইকিয়া হোৱা 10-15 দিন হৈ গ'ল তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ শাস্তি পোৱা নাই সেইটো কাৰণে কি হৈছে কি হোৱা নাই বৰ্তমান আমি ভালকৈ খবৰটো তদন্ত লৈ কিনে আমি খবৰটো আপোনালোকৰ মাজত মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক খবৰটো যিমান পাৰি দি থাকিবলৈ চেষ্টা কৰিম আমাৰ জুবিন দাৰ ন্যায় পাবই লাগিব এইটো চিৰসত্য আমাৰ জুবিন দা ন্যায় নাপোৱাকৈ ন্যায় পাব লাগিব
আপোনালোকে যদি ভাল পায় ভিডিঅ'বিলাক জয় জুবিন দা কৈ কিনে কমেণ্ট এটা কৰি দিব।